নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলত। হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অৱশেষত মুকলি হ'ল ৫,৭৪৬টা পদৰ বাবে নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপন। বিজ্ঞাপনখন সকলোৱে চাইছে আৰু অহা ১৫ ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব। তাৰ বাবে হয়তো প্ৰস্তুতিও চলাইছে যে ক'ত কেনেদৰে এপ্লাই কৰিব। কিন্তু ইয়াৰ মাজতে এই বিজ্ঞাপনখনৰ এটা পইণ্টে বহু প্ৰাৰ্থীকে বিমৰত পেলোৱা পৰিলক্ষিত হৈছে। আপোনালোকৰ বহুতে আমাক কমেণ্ট বক্সত আহি সেই বিষয়ে সুধি আছিল আৰু আমি ভাবিলোঁ এটা চমু বিশ্লেষণ আগবঢ়াওঁ এই বিষয়টোক লৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ, যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল ছিলেক্ট কৰিবলৈ নাপাহৰিব। চ' এইখন হৈছে এডভাৰটাইজমেণ্ট হাইস্কুল টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে। পদৰ সংখ্যা ৫,৭৪৬টা। ইয়াতে গ্ৰেজুৱেট টিচাৰ ছায়েন্স ১৮৪৩টা আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ ৩,৯০৩টা। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পইণ্টলৈ যেতিয়া আমি যাওঁ, আমি ইয়াতে দেখা পাম গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট বিচাৰিছে অতি কমেও ৫০% নম্বৰৰ সৈতে আৰু লগতে BEd। কিন্তু এই কথাখিনি ডিগ্ৰী অবটেইন ফ্ৰম অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউশ্যন শ্বেল নট বি কনচিডাৰ্ড এজ ভেলিড। অফ কেম্পাছ ডিগ্ৰী বা ডিষ্টেঞ্চ মোডত লাভ কৰা ডিগ্ৰী প্ৰযোজ্য নহ'ব বুলি স্পষ্টভাৱে বিজ্ঞাপনখনত উল্লেখ কৰি দিছে। ছায়েন্সৰ ক্ষেত্ৰতো একেই। এতিয়া আমি উভতি যাওঁ বিজ্ঞাপনখনলৈ। টেট যেতিয়া হৈছিল, টেটৰ বিজ্ঞাপনত কি কথা আছিল চাওক। এইখন আছিল বিজ্ঞাপন। এইখন SMS মিডিয়ামৰ বাবে 13/11/2019 প্ৰকাশ পাইছিলে বিজ্ঞাপনখন। আৰু ইয়াৰে তলৰ পিনে যদি যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া, আমি ইয়াতে দেখা পাম, ইয়াতো কিন্তু লিখা আছিল Degrees obtained from off-campus and distance education institution shall not be considered as valid. টেটৰ বিজ্ঞাপনখন ওলোৱাৰ পিছত এই কথাটো উল্লেখ থকাৰ পিছত বহু প্ৰাৰ্থীয়ে আপত্তি কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বাধ্য হৈছিল শিক্ষা বিভাগে এখন জাননী প্ৰকাশ কৰিবলৈ। এইখন সেই জাননীখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল 13/11/2019, 13 নৱেম্বৰ 2019 আৰু এই নটিফিকেশ্যনখন 22 নৱেম্বৰ 2019। ঠিক 9 দিন পিছৰ এই নটিফিকেশ্যনখন মেমৰেণ্ডামখন। আৰু ইয়াতে অলপ অস্পষ্ট, কিন্তু আপোনালোকে বুজি পাওঁতে অলপ অসুবিধা হ'ব। মই অফিচিয়েল ৱেবছাইটত এই নটিফিকেশ্যনখন নাই, এখনো নটিফিকেশ্যন নাই, সকলো আঁতৰাই দিয়া হৈছে। যি কি নহওক, ইয়াতে ৰিলেক্সেশ্যন ছাবজেক্টটো আছে, ৰিলেক্সেশ্যন অফ ৰুলছ আণ্ডাৰ আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজড স্কুল ছাৰ্ভিচ ৰুলছ 2018। ইয়াতে কি লিখিছে, Subject to amendment of Schedule 3 under Rule 10(1)(2) of Assam Secondary Education Provincialized School Service Rule 2018, and after careful consideration, the government in Secondary Education Department being satisfied has decided to relax the minimum educational and professional qualification for direct recruitment to the post of postgraduate teacher, graduate teacher, undergraduate teacher, Hindi teacher, classical teacher, music teacher, craft teacher, junior assistant, library assistant, and grade 4, and decided to replace the existing distance education institution by the following words. The degrees, diplomas, and certificate under distance education made conferred by K.K. Hendig State Open University, Indira Gandhi National Open University, IGNOU, Institute of Distance and Open Learning IDOL under Guwahati University, and distance education under Dibrugarh University shall be considered at par and valid with the degrees, diplomas, and certificates awarded by state, central, and private universities duly established as per law passed by the Parliament and state legislature and duly recognized by the University Grants Commission. ইয়াতে কি কৈছে, ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যনৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত সকলো কলেজ বা ইউনিভাৰ্চিটিৰ ডিগ্ৰী, ডিপ্ল'মা চাৰ্টিফিকেটৰ সৈতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ইগনু, গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডল আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চ এডুকেশ্যন মডত যিসকলে ডিগ্ৰী বা ডিপ্ল'মা অৰ্জন কৰিছে বা চাৰ্টিফিকেট অৰ্জন কৰিছে, ছেকেণ্ডেৰী এডুকেশ্যনৰ যিকোনো পদত এপ্লাই কৰাৰ বাবে বৈধ হ'ব। আৰু তলত ইয়াতে প্ৰীতম শইকীয়া ছাৰৰ নাম আমি দেখা পাওঁ। চ' এই নটিফিকেশ্যনখন ওলোৱাৰ পিছত আছাম টেটত, হাইস্কুল টেটত এপ্লাই কৰাৰ বাবে অসুবিধাখিনি দূৰ হৈ গৈছিল বহুতৰে। কিন্তু আজি যেতিয়া নতুন এডভাৰটাইজমেণ্টখন ওলাল, ইয়াতে আকৌ একেটা কথা আমি দেখা পালোঁ।
এতিয়া আমি বেছি দিন নহয় কিছুদিন আগলৈ উভতি যাওঁ কিছুদিন আগতে অসমত আদৰ্শ বিদ্যালয়ৰ এডভাৰটাইজমেন্ট মানে আদৰ্শ বিদ্যালয়ৰ টিচাৰ পোষ্টৰ এডভাৰটাইজমেন্ট ওলাইছিল আৰু তাতো কিন্তু একেটা কথাই উল্লেখ আছিল ইয়াৰো গ্ৰেজুৱেট টিচাৰ বা গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স যিকোনো পইণ্টতে যদি চাওঁ আমি এই কথাটো ইয়াতো দেখা পাম Degrees obtained from off-campus and distance education institutions shall not be considered as valid. আকৌ এইখনৰো কিছুদিন পিছতে এই নোটিফিকেশনখন বা এডভাৰটাইজমেন্টখন ওলোৱাৰ কিছুদিন পিছত আৰু এখন কৰিজেন্ডাম প্ৰকাশ কৰিছিল আৰএমএছৰ ফালৰ পৰা আৰু ইয়াতো ক্লিয়াৰিফাই কৰি দিছিল যে একেখিনি কথাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইগনু আইডল আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিস্টেন্স মোডত লাভ কৰা সাৰ্টিফিকেট বা ডিগ্ৰী ভ্যালিড হ'ব সো কথাবোৰ একে ধৰণৰে হৈ আছে এইবাৰ নোটিফিকেশনত একেখিনি কথাই উল্লেখ কৰিলে এতিয়া আমি আগৰ ৰেফাৰেন্স যদি চাও তেতিয়াহলে আমি আশা কৰিব পাৰো হয়তো ইয়াৰ সৈতে জড়িত আৰু এখন কৰিজেন্ডাম প্ৰকাশ হ'ব পাৰে কিন্তু শিওৰ নহয় যদি হে প্ৰকাশ নহয় যি সকল ক্যান্ডিডেট আছে তেওঁলোকে কিন্তু যোগাযোগ কৰিব পাৰে বিভাগৰ সৈতে আৰু তেওঁলোকে এই ৰেফাৰেন্স সমূহ দিব পাৰে যে হেউটিয়াভাৱে আদৰ্শ বিদ্যালয়ৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰতো তেনে ধৰণৰ হৈছিল এডভাৰটাইজমেন্টত যদিও উল্লেখ আছিল মানে অফ ক্যাম্পাস বা ডিস্টেন্স মোডৰ এডুকেশনৰ সাৰ্টিফিকেটবোৰ ভ্যালিড নহয় কিন্তু পিছত আকৌ মাৰি লোৱা হৈছিল বা টেট দিয়াৰ সময়তো একে ধৰণৰ নিয়ম প্ৰথমতে কৈছিল নহব বুলি কিন্তু পিছত আকৌ আৰু এখন নোটিফিকেশন যোগে বৈধ বুলি ঘোষণা কৰিছিল সো এইখিনি কথা প্ৰাৰ্থীসকলে যাৰ এই অসুবিধা হৈছে তেওঁলোকে এইখিনি কথা ক'ব পাৰে বুলি আমি ভাবো আৰু এইখিনি কথা আমি ফোকাছলৈ অনাৰ কাৰণ হল বহুতেই বিমৰত পৰিছে বহুতেই টেনচনত আছে কাৰণ বিভিন্ন কাৰণত বহুতেই অফ ক্যাম্পাস বা ডিস্টেন্স মোডত ডিগ্ৰী ল'বলগীয়া হয় ডিপ্লোমা ল'বলগীয়া হয় কিন্তু তেওঁলোকৰ যদি যোগ্যতা আছে তেনেহলে নিশ্চয় এপ্লাই কৰিব পাৰিব এই পদসমূহৰ বাবে বুলি আমি ভাবো সো এইখিনি আছিল শেহতীয়া ইনফৰমেশন ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰক আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ